বিদ্যা কোচিং কিতাপৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি এই ক্লাছটো স্পীড টাইম এণ্ড ডিষ্টেন্সৰ সেকেন্ড পাৰ্টটো কৰিব গৈ আছো। ইয়াৰ আগৰ ক্লাছত আমি যিসকলে চোৱা নাই আগৰ ক্লাছটো চাই ল'ব, তেতিয়া তাত কেইটামান মই ফৰ্মুলা দিছো। সেই ফৰ্মুলা কেইটা এপ্লাই কৰি আপোনালোকে এটা অংকৰ কাৰণে এটা ফৰ্মুলা, তাৰমানে সেই ধৰণৰ অংক যেনেকুৱাই নাহক কিয় সেইটো ফৰ্মুলা এপ্লাই কৰিলে আপুনি সলিউশন কৰিবলৈ পাৰিব। ঠিক আছে, সো আজিৰ ক্লাছত আমি কেইটামান ইম্পৰ্টেন্ট কুৱেশ্যনছ আলোচনা কৰিম, যিকেইটা তুমি দেখিলে ভাবিবা আচ্ছা একদম কমন question হয়। A train 250 meter long running at 54 kilometer takes 50 seconds to cross a bridge. The length of the bridge is, ঠিক আছে, মই কৈ দিম, চিন্তা কৰিব নালাগে। আৰু অসমীয়াটো যদি বুজি পাইছা ভালে, আৰু তো বুজি নাপাব পাৰা কাৰণ এইটো মই গুগল ট্ৰান্সলেট কৰিছো, সো ইমানো এটা এইটো ভাল নহব, ৰাইট? ঠিক আছে, সো সাউন্ড ঠিক আছে না? সো এইটো কুৱেশ্যন কাৰণে মই 10 নহয় 2 মিনিট দিছো। যদি কোনোবা পাৰা কৰা, তাৰ পৰা মই সলিউশনটো কৰি দিম, মাত্ৰ 2 মিনিট। কোনে কৈ পাৰিবা না? যদি নোৱাৰা মই কৈ দিছো ইয়াৰ সলিউশনটো, ঠিক আছে? ওকে, এ ট্ৰেইন 250 মিটাৰ লং ৰানিং এট 54 কিলোমিটাৰ টেক্স 50 সেকেন্ড টু ক্ৰছ এ ব্ৰিজ। কি কৈছে চোৱা, এখন ট্ৰেইন আছে, ট্ৰেইনখনৰ লেন্থটো কিমান? ট্ৰেইনখনৰ লেন্থ কিমান? ট্ৰেইনখনৰ লেন্থ 250 মিটাৰ, ঠিক আছে। 54 কিলোমিটাৰ স্পীডত যায় আৰু 50 সেকেন্ড সময় লয়। কিহৰ কাৰণে? এখন দলং পাৰ কৰিবৰ কাৰণে। সো দলংখনৰ লেন্থ কিমান দিছে নে? দলংখনৰ লেন্থ কিমান? ট্ৰেইনৰ লেন্থ কিমান? ট্ৰেইনৰ লেন্থ দিয়া আছে। ট্ৰেইনৰ লেন্থ কিমান? লেন্থ অফ দ্য ট্ৰেইন, লেন্থ অফ দ্য ট্ৰেইন, ট্ৰেইনখনৰ লেন্থ কিমান দিয়া আছে? স্যাৰ ট্ৰেইনখনৰ লেন্থ দিয়া আছে 250 মিটাৰ, 250 মিটাৰ দিয়া আছে, ঠিক আছে। এতিয়া আমাক কি লাগে? এতিয়া আমাক ডিসটেন্স লাগে। কাৰ ডিসটেন্স বাদ দিয়া, কাৰ ডিসটেন্স, মাত্ৰ ডিসটেন্স উলিবা। ডিসটেন্স উলিয়া ফৰ্মুলা পুট কৰা। কাৰ ডিসটেন্স বাদ দিয়া, ডিসটেন্স উলিয়া কি আছে স্যাৰ? স্পীড ইনটু বোলে টাইম। স্পীড ইনটু টাইমৰ কাৰণে কি হ'ব? স্পীড কিমান স্যাৰ? বোলে স্পীড 54 কিলোমিটাৰ, 54 কিলোমিটাৰ পাৰ আৱাৰ, আৰু টাইমৰ লগত পূৰণ কৰিব লাগে। টাইম কিমান স্যাৰ? 50 সেকেন্ড। আচ্ছা, শুদ্ধ হ'বনে? নহ'ব। কিয় নহ'ব স্যাৰ? এইফালে চাওকচোন অকমান, কি আছে ইয়াত? বোলে কিলোমিটাৰ পাৰ আৱাৰ আছে, কিন্তু এইটো বোলে কি সেকেন্ডত আছে। সো এইটোৱে ভুল হৈ যাব পাৰে আমাৰ, ঠিক আছে। সো এটা কুৱেশ্যন কৰোতে অকমান ধৈৰ্য ধৰি কৰিম আমি, যাতে কি নহয় আমাৰ পতককে ভুলটো নহয়, ঠিক আছে। সো আমি এইখিনিলৈকে যদি এনেকে কৰো, আমাৰ শুদ্ধ হ'বনে স্যাৰ? নহ'ব, চিয়ৰ ভুল হ'ব আমাৰ, ঠিক আছে। সো ফৰ্মুলা একে ৰাখা, তোমাৰ ফৰ্মুলা একে ৰাখা, তোমাৰ ফৰ্মুলা ডিসটেন্স ইকুৱেল টু স্পীড ইনটু টাইম ঠিকে ৰাখা, ঠিক আছে। স্পীড ইনটু টাইম তুমি ঠিকে ৰাখি থোৱা এইটো, ওকে। এক সেকেন্ড ৰাখি থোৱা। কিন্তু এতিয়া আমি কি কৰিব লাগিব? ইয়াক তুমি সেকেন্ডলৈ নিব লাগিব, হয়নে? এইবোৰ আমি সেকেন্ডলৈ নিব লাগিব। সো কিমান আছে? কিমান কিলোমিটাৰ স্যাৰ? 54 কিলোমিটাৰ। আমি 5/18 কৰিব লাগিব, আৰু কিমান সময়ৰ লগত? সো সময়টো আছে, সময় কিমান? সময় কিমান স্যাৰ? সময় বোলে আছে 50 সেকেন্ড। বস কৰি দিয়া, 50 সেকেন্ডটো পাছফাল লগাই দিয়া, কৰি দিয়া। সো কৈ পেলাই তুমি কটাকটি কৰা, 3 কাটা তুমি 18 কাটা, 18 গুণ 18, 3 18 54, 5 3 গুণ 15, 5 5 গুণ 25, হয়নে? 5 3 গুণ 15, 5 15 75, 750 মিটাৰ। স্যাৰ পাই গলো নেকি আমি? স্যাৰ পাই গলো নেকি আমি ডিসটেন্স? চোৱা, ডিসটেন্সও নাই পৰা। প্ৰথম কনসেপ্টটো লোৱা যে ব্ৰিজ এখন পাৰ হোৱা, ঠিক আছে, মানে নিজৰ লেন্থটো পাৰ হোৱা, ঠিক আছে। ট্ৰেইন এখনে যেতিয়া কিবা এটা মানে নেগলিজিবল অবজেক্ট এটা পাৰ কৰিব, সেই তাৰমানে কি তেওঁ নিজৰ ট্ৰেইনখনৰ যিমান নিজৰ যিটো লেন্থ হ'ব সেই লেন্থটো পাৰ কৰা, হয় নহয়? ঠিক আছে। সো ব্ৰিজখন পাৰ হোৱা মানে ট্ৰেইনখনে কি কৰা? ট্ৰেইনখনে কি কৰা? নিজকে পাৰ কৰা, হয়নে? সো ব্ৰিজৰ যিটো লেন্থ হ'ব, BRIDGE, ব্ৰিজৰ লেন্থ মানে কি? ব্ৰিজখন পাৰ হোৱা মানে কি? নিজৰ লেন্থটো পাৰ হোৱা, মানে ওন লেন্থ পাৰ হোৱা। ওন লেন্থ কাৰ? ট্ৰেইনৰ ওন লেন্থটো পাৰ হৈ যোৱা, নহয় নে? পাৰ হৈ যোৱা। তাৰ মানে এই 750 যিটো 50 সেকেন্ড সময় লাগিলে 54 কিলোমিটাৰ পাৰ স্পীডত 250 মিটাৰ যে লং আছিলে, হয়নে? সো কি হ'ব? এই সময়টো মানে এই ডিসটেন্সটো কি সোমাইছে? এই ডিসটেন্সটো তোমাৰ ব্ৰিজো সোমাইছে, এই ডিসটেন্সটো ট্ৰেইনখনৰ নিজৰ লেন্থটো সোমাইছে। সো প্ৰশ্নটো কি বিচাৰিছে? প্ৰশ্নটো কৈছে যে ব্ৰিজখনৰ লেন্থ কিমান, ওকে। সো ব্ৰিজখনৰ লেন্থ কিমান উলিয়াবৰ কাৰণে অলৰেডি ট্ৰেইনখনৰ লেন্থ দিয়া আছে যে 250 মিটাৰ, ওকে, দিয়া আছে 250 মিটাৰ। সো কি কৰিব লাগিব? ব্ৰিজৰ কাৰণে কি কৰিব লাগিব? ব্ৰিজৰ কাৰণে তুমি একো কৰিব নালাগে। এই যে 750 টোটেলটো পালা, এই 750 পৰা তুমি ট্ৰেইনখনৰ লেন্থটো মাইনাস কৰি দিয়া, ট্ৰেইনখনৰ লেন্থটো মাইনাস কৰি দিয়া। কিমান পাবা? কি হ'ব? তুমি 500 মিটাৰ পাবা নে? 500 মিটাৰ কি হ'ব? কাৰেক্ট আনসাৰ। সো 500 মিটাৰ আনসাৰটো কি হ'ব? তোমাৰ ব্ৰিজখনৰ দৈৰ্ঘ্য। স্যাৰ ইমান ইজি নে এইটো অংক? ইয়েস, ইমানে ইজি এইটো অংক, যদি তুমি ভাবিব জানা। যদি তুমি ভাবিব পাৰিলা, তোমাৰ কাৰণে এইটো কুৱেশ্যন একেবাৰে শুদ্ধ। যাতে খালি আমি মিটাৰ পাৰ সেকেন্ড কনভাৰ্টটো নকৰাকে যদি কৰি দিয়া কেনেবাকে, সেইটো কিন্তু ভুল হৈ যাব। এইখিলে ক্লিয়াৰ হৈছে নে?
সকলোৱে ক্লিয়াৰ নে কি লাগে মোৰ মতেতো ক্লিয়াৰ হ'ব লাগে কাৰণ ইমান টান নহয় একেবাৰে ইজিকে শিকাইছো হয়নে চ' মই আকৌ এবাৰ কৈ ৰাখোঁ আপোনালোকক যদি আপোনালোকে পাৰে আমাৰ এপ্লিকেশ্যনটো মাত্ৰ 169 rupees এটা পে কৰি কাইণ্ডলি 169 rupees এটা পে কৰি কাইণ্ডলি আমাৰ তাত এডমিশ্যনটো লৈ ল'ব এডিআৰ কাৰণে ঠিক আছে এডিআৰ কাৰণে এডমিশ্যনটো লৈ ল'ব অকল এডিআৰ নহয় SI কে ধৰি আপুনি আৰু মই এইটো গেৰাণ্টি দিব পাৰোঁ যে আপুনি মোৰ দৰে ক'তো পলিটি হিষ্ট্ৰী গ্ৰামাৰ জিঅ'গ্ৰাফি নাই পঢ়া ঠিক আছে আপুনি সাৰ্চ কৰিব পলিটি বাই মহন্ত ছাৰ হিষ্ট্ৰী বাই মহন্ত ছাৰ গ্ৰামাৰ বাই মহন্ত ছাৰ জিঅ'গ্ৰাফি বাই মহন্ত ছাৰ ক'ব আপুনি মোক 50+ ভিডিঅ' থকা ইউটিউবত আপুনি প্লিজ পাব আৰু চাই আহি পেলাই মোক কমেণ্ট কৰিব নাপাহৰিব যে কেনেকুৱা পালে আপুনি চ' আপুনি ক'ব লাগিব যে জীৱনত তেনেকৈ হিষ্ট্ৰী নাই পঢ়া জীৱনত তেনেকৈ পলিটি এম লক্ষ্মীকান্ত যিখন এম লক্ষ্মীকান্ত ইণ্ডিয়ান পলিটি এই ইণ্ডিয়ান পলিটি আপোনাক কি কৰা হৈছে সম্পূৰ্ণ অসমীয়াত দিয়া হৈছে এই পলিটি যে দেখিছে এই ইণ্ডিয়ান পলিটি সম্পূৰ্ণ অসমীয়াত আপোনাৰ হিষ্ট্ৰী সম্পূৰ্ণ অসমীয়াত দি থোৱা হৈছে ঠিক আছে চ' কোনো চিন্তা কৰিব নালাগে আপোনালোকে জাষ্ট এপটো ডাউনলোড কৰি ল'ব অ'কে চ' আমি ঘূৰি আহোঁ আমাৰ প্ৰশ্নৰ মাজলৈ চ' আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈ গ'ল ঠিক আছে ফাৰ্ষ্ট কুৱেশ্যনটো আমি পাৰিলোঁ ছেকেণ্ড কুৱেশ্যনটো কি আছে ছাৰ এ ট্ৰেইন passes a platform in 32 seconds এখন ট্ৰেইন প্লেটফৰ্মটো পাছ কৰিবৰ কাৰণে ঠিক আছে ট্ৰেইন এখনে প্লেটফৰ্ম মানে সকলোৱে বুজি পাইছা ক'ব নালাগে বেলেগকে a train passes a platform in 32 seconds 32 সেকেন্ড লাগে এখন প্লেটফৰ্ম পাৰ হ'বলৈ and a man standing on the platform 18 seconds ঠিক আছে আৰু কৈছে যে আৰু এটা মানুহ যিটো মানুহ ক'ত আছিলে সেই মানুহটো ক'ত আছিলে সেই মানুহটো বোলে প্লেটফৰ্মত থকা এটা ষ্টেণ্ডিং হৈ থকা মানুহ এটাক পাছ কৰিবৰ কাৰণে ট্ৰেইন এখনৰ সময় লাগে 18 সেকেন্ড ভালকে বুজিবা ট্ৰেইন এখন আছে ঠিক আছে ট্ৰেইন এখন আছে ট্ৰেইনখনে কি কৈছে যে যদি এটা প্লেটফৰ্ম পাৰ হয় ট্ৰেইনখনে প্লেটফৰ্ম পাৰ হ'বৰ কাৰণে 32 সেকেন্ড লাগে ঠিক আছে আৰু সেই প্লেটফৰ্মটো থিয় হৈ থকা এটা মানুহ এটা পাৰ হ'বৰ কাৰণে প্লেটফৰ্মটো থিয় হৈ থকা এটা মানুহ ঠিক আছে এই প্লেটফৰ্মত থকা মানুহটো পাৰ হ'বৰ কাৰণে কিমান সময় লাগে কৈছে 18 সেকেন্ড সময় লাগে এতিয়া কি কৈছে যদিহে ট্ৰেইনখনৰ স্পীড 54 কিলোমিটাৰ হয় স্পীড কিমান কৈছে 54 কিলোমিটাৰ যদি স্পীড হয় তাৰপৰা কি কৈছে what is the length of the platform to length কিমান এইবোৰ আমাক দৰকাৰ নাই এতিয়া আমি ডাটাকেইটা পালোঁ চিধা আমাৰ ইমান ভাবিবলৈ সময়ো নাই ঠিক আছে আমি ডাইৰেক্ট উলিয়াম কি উলিয়াম আমি ডাইৰেক্ট উলিয়াম যে আমাক কি লাগে কি দিছে কি বিচাৰিছে আমাক লেন্থ বিচাৰিছে লেন্থৰ ফৰ্মুলা মই শিকালো মানে লেন্থৰ ফৰ্মুলা শিকোৱা আছে চ' কি উলিয়াম স্পীড ইনটু টাইম কৈ দিয়া 32 সেকেন্ড হয়নে ওকে আৰু স্পীড কিমান ছাৰ লেন্থ লাগে ওকে উলিওৱা স্পীড কিমান স্পীড 32 সেকেন্ড আৰু 32 মানে শেষত দিবা স্পীড আগত দিয়া 54 কিলোমিটাৰ ইয়াক সেকেন্ডলৈ নিব লাগিব না ছাৰ লাগিব 5/3 টো ইয়াত লগতে ইনটু কৰা খুব বেছি এক লাইনৰ অংক এইবিলাক ঠিক আছে লগতে ইনটু কৰা আৰু সকলো গম পাইছা নাই 5/18 কিয় কৰি আছো ঠিক আছে ইয়াক কি কৈছো আমি ঘণ্টাৰ পৰা সেকেন্ডৰ নিবৰ কাৰণে ওকে 5/18 কৰিলা কিমান সময় লৈছে 32 সেকেন্ডত কিমান ল'ব আনসাৰ 54 into 18/5 into 32 আনসাৰ কিমান ল'ব ডাইৰেক্ট কৰি পেলাই ক'বা তোমালোকে মোৰ দেৰি হ'ব কাৰণে মই ডাইৰেক্ট কৈছো 40 3/15 কৰিলে 48 ঠিক আছে 48 মিটাৰ ওকে সো কি পালো আমাৰ ডিসটেন্স লাগে মোক লেন্থ লাগে না সো ডিসটেন্স আমি দি উলিয়ালো কিমান 480 মিটাৰ আচ্ছা চোৱা from the platform এতিয়াটো কি হয় from the platform plus 10 length ঠিক আছে সো মই কৈছো যে প্লেটফৰ্ম পাৰ কৰা মানে গছ এজোপা পাৰ কৰা মানে মানুহ এজন পাৰ কৰা মানে কি ট্ৰেইনখনৰ নিজৰ লেন্থটো পাৰ কৰা নহয় জানো তাৰ মানে ইয়াত তোমাৰ প্লেটফৰ্মৰ লগতে ট্ৰেইনখনৰ নিজৰ লেন্থটো সোমাই আছে নাই এই 480 টো তোমাৰ সোমাই আছে কি জানে এই 40 টো তোমাৰ কি আছে প্লেটফৰ্মৰ লেন্থটো আছে ইয়াত তোমাৰ প্লেটফৰ্মৰ লেন্থটো আছে আৰু লগতে ট্ৰেইনখনৰ লেন্থটো সোমাই আছে ইয়াত ট্ৰেইনখনৰ লেন্থটো সোমাই আছে কাৰণ আমি গোটেই ধৰিছো মানে কি ধৰিছো আমি 32 সেকেন্ডত 54 কিলোমিটাৰ স্পীড আমি গোটেইটো ধৰি দিছো একেলগে সো একেলগে ধৰি দিয়া কাৰণে আমি কিমান পালো এতিয়া 480 মিটাৰ পাই গলো হয়নে 40 মিটাৰ পাই গলো আমি ঠিক আছে সো এতিয়া নেক্সট পঢ়া এতিয়া তুমি এতিয়া নেক্সট কি কৈছে চোৱা নেক্সট কৈছে যে 18 সেকেন্ড লাগে প্লেটফৰ্মটো পাৰ কৰিব ওকে প্লেটফৰ্মৰ ষ্টেণ্ডিং হৈ থকা মানুহজন পাৰ কৰিব লাগিব নহয় এতিয়া প্লেটফৰ্মৰ ষ্টেণ্ডিং হৈ থকা মানুহ এজন যে আছে সেই মানুহজনৰ কাৰণে আকৌ ডিসটেন্স উলিওৱা কিমান 54 পূৰণ 5/18 ইনটু কিমান হ'ব 18 সেকেন্ড কৰা কিমান হ'ব 4 5 গুণ 20 শূন্য কৰি দি 5 5 গুণ 25 26 27 28 কৰা ইয়াৰ আনসাৰ কিমান ল'ব 5/18 ইনটু 54 কিমান ল'ব আনসাৰ 270 মিটাৰ হয়নে কিমান ল'ব 270 মিটাৰ
270 মিটাৰ ওলালে ওকে 270 মিটাৰ ওলালে এতিয়া চোৱা মানুহ ক্ৰছ কৰা মানে কি ট্ৰেইনখনে নিজে ক্ৰছ কৰা নহয় জানো হয়নে ট্ৰেইনখনে নিজে ক্ৰছ কৰা এই 480 মিটাৰ আমি যেটো পাইছিলো এটা তোমাৰ ট্ৰেইনখনো আছিলে প্লেটফৰ্মো আছিলে ওকে সো আমি এটা প্লেটফৰ্মো পাই গলো সৰি এটা আমাক কিবা প্লেটফৰ্মো লাগে হয়নে প্লেটফৰ্মো লাগে সো প্লেটফৰ্মো লাগে কাৰণে আমি কি কৰিব লাগিব এতিয়া 270 আমি কি কৰিব লাগিব কাৰ পৰা মাইনাস কৰিব লাগিব 480 পৰা আমি 270 মাইনাস কৰি দিব লাগিব মানে 4 আমি কি কৰিব এতিয়া 270 মিটাৰ কি কৰিব মাইনাস কৰি দিব লাগিব তেতিয়া আমি কি পাই যাম তেতিয়া আমি কি পাই যাম প্লেটফৰ্মটো লেন্থটো পাই যাম ঠিক আছে প্লেটফৰ্মৰ লেন্থ পাই যাম ওকে সো এটো মানে কি আমাৰ ট্ৰেইনৰ লেন্থ পাই গ'ল হয়নে সো মই কৈছো যে এটো কি হয় চোৱা এই 18 আমি কিয় কৰিলো এই 18 টো মানে কি মানুহজনক পাৰ কৰিব 18 সেকেন্ড লাগে আৰু মানুহজনক পাৰ কৰা মানে ভালকে মন দিবা মানুহজনক পাৰ কৰা মানে কি পাৰ কৰা মানে ট্ৰেইনখনৰ নিজৰ লেন্থ হয় নাই ট্ৰেইনখন নিজৰ লেন্থ পাব লাগিব এই থকা মানুহটো পাৰ কৰিব হলে ট্ৰেইনখন যদি এখিনি পা যায় হয়নে সো শেষ হৈ যাব লাগিব ট্ৰেইনখন সো ট্ৰেইনখনৰ লেন্থটোই হ'ব এটো হয়নে সো ট্ৰেইনখনৰ লেন্থটোই হ'ব মানুহজনক পাৰ কৰা লেন্থটো হয়নে সো কিয় মানুহজনক পাৰ কৰা মানে ট্ৰেইনখনৰ লেন্থ বুজি পাইছা না একদম সিম্পল বস্তু কিন্তু আৰু এটো পাৰিলে আৰু এইবিলাক অংক সব পাৰিবা মানুহজনক পাৰ কৰা মানে ট্ৰেইনখনৰ লেন্থ হৈ গল তাৰ মানে এইটো হৈ গল ট্ৰেইনখনৰ লেন্থ 270 সো টোটাল আছিল 480 মিটাৰ यस স্যাৰ 480 মিটাৰ সো 480 মিটাৰ - 270 কৰিলে তোমাৰ হ'ব কিমান হ'ব 10 হ'ব ইফালে 210 মিটাৰ 210 মিটাৰ ইজ দা কাৰেক্ট আনসাৰ সো অপচন কি হ'ব 210 টো কি হ'ব কাৰেক্ট আনসাৰ হ'ব কি হ'ব কাৰণে এটো কি হ'ব প্লেটফৰ্মটো লেন্থ হ'ব সো ইমান ইজি यस এইবিলাক অংক ইমান ইজি মাত্ৰ আমি ভবাৰ ওপৰত কথা ঠিক আছে সো ভাবিব পাৰিলে তোমাৰ কাৰণে কি হ'ব এইবিলাক অংক একেবাৰে ইজি হৈ পৰিব এখিলৈকে বুজি পালা স্যাৰ শৰ্টকাট এটো আৰু শৰ্টকাট লাগিব নি আৰু শৰ্টকাট লাগিব নেকি কাক লাগিব শৰ্টকাট এই অংকটো ইয়াতকৈ শৰ্টকাটৰ কাক লাগে ঠিক আছে কাক লাগে শর্টকাট আৰু শর্টকাট ওকে আৰু অকমান শর্টকে কৰিব পাৰি আৰু অকমান শর্টকে কি হ'ব আৰু অকমান শর্টকে হ'ব যে ট্ৰেইনখনে মই ক'লো যে মানুহ এজনক ক্ৰছ কৰা মানে ট্ৰেইনখনে নিজৰ লেন্থটো ক্ৰছ কৰা ঠিক আছে তাৰ মানে মানুহ এজনক ক্ৰছ কৰা মানে নিজৰ মানুহ এজনক ক্ৰছ কৰা মানে কি নিজকে ক্ৰছ কৰা মানে কাক ক্ৰছ কৰা নিজকে ক্ৰছ কৰা আৰু নিজকে ক্ৰছ কৰিবলৈ কিমান সময় লাগিছে বুলি কৈছিলে 18 সেকেন্ড ওকে 18 সেকেন্ড লাগিব ওকে তাৰপা কৈছে যে যেতিয়া কৈছে যে প্লেটফৰ্ম আৰু কি নিজকে ক্ৰছ কৰা মানে প্লেটফৰ্ম ক্ৰছ কৰা মানুহ নিজকে ক্ৰছ কৰা হয়নে সো তেতিয়া লাগিলে কিমান 32 সেকেন্ড প্লেটফৰ্ম আৰু নিজকে প্লেটফৰ্ম প্লাস নিজকে এতিয়া কিমান লৈছিলে 32 সেকেন্ড আৰু ইয়াত 18 সেকেন্ড তো নিজকে গুছি গল না সো 30 সেকেন্ড - 18 সেকেন্ড গুছি গল তোমাৰ 14 সেকেন্ড থাকিলে সো 14 পূৰণ কি দিব লাগিব আমি 5/18 ইনটু কৰা 14 পূৰণ 5/18 ইনটু কি লাগিব 14 পূৰণ 5/18 ইনটু কি লাগিব কোৱা 14 পূৰণ 5/18 কি লাগিব यस আৰু কি লাগিব স্পিডটো লাগিব কিমান আছিল 54 ওকে লিখাটো উল্টা হল বাকি একো নাই তুমি 54 টো এফালে দিয়া 54 into 5/18 এই 14 সেকেন্ড তো ইয়াত লগাই দিয়া হয়নে তুমি কটাকটি কৰা কিমান পাবা 210 মিটাৰ পাবা কি হ'ব তুমি 210 মিটাৰ কি হ'ব ইয়াৰ আনসাৰ পাবা ঠিক আছে সো এটোকে শর্টকাট নাই ওকে তুমি ভাবার ওপৰতে কথা তুমি যিমান ভাবিব পাৰিবা সিমান এটো সলিউশন ওলাব নেক্সট কোৱেশ্চন ট্ৰাই কৰা মই দিছো তোমাক 20 সেকেন্ড টাইম দিছো কৰা এটো আনসাৰ হল না কি কৈছে অসমীয়াটো স্কিপ কৰিবা যদি বুজি পাইছা ভালে কথা বুজি নাপালে মই ক'ব লগা নাই running with 42 km/h train can cross a platform in 36 seconds while it can cross a boy who is running with 6 km/h in same direction in 12 seconds what is the length of the platform কৈছে যে এখন ট্ৰেইন এখন ট্ৰেইন 42 km/h স্পিডত ৰানিং হৈ আছে আৰু জি এটা প্লেটফৰ্ম ক্ৰছ কৰিবৰ কাৰণে টাইম লয় কিমান 36 সেকেন্ড টাইম লয় while it can cross a boy আৰু যেতিয়া কি কৰে ৰাস্তা দেখাই কৰে লৰাটাও ক্ৰছ কৰে সেই লৰাটো বোলে 6 কিলোমিটাৰ স্পিডত থাকে সেই লৰাটো বোলে ৰখি থকা নাই সেই লৰাটো বোলে স্পিডটো কিমান 6 কিলোমিটাৰ স্পিড আৰু দুইটা একেফালে গৈ আছে ঠিক আছে দুইটা ট্ৰেইনখনো একেফালে গৈছে আৰু লৰাটো একেফালে গৈ আছে মানে সেম ডিৰেকচনত গৈ আছে আৰু কি লাগে 12 সেকেন্ড টাইম লাগে
12 সেকেন্ড টাইম লাগে এতিয়া কৈছে যে হোৱাট ইজ দ্য লেন্থ অফ দ্য প্লেটফৰ্মটোৰ লেন্থ কিমান 42 কিলোমিটাৰ ঘণ্টাৰ সৈতে দৌৰিলে ৰেল এখনে 37 সেকেন্ডত প্লেটফৰ্ম অতিক্ৰম কৰিব পাৰে আনহাতে লৰা অতিক্ৰম কৰিব পাৰে এইটো কি ওলাইছে মিনিংটো মানে বাদ দিয়া সব বুজি পাইছা নহয় এইটো প্ৰশ্ন ঠিক আছে এইটো প্ৰশ্ন বুজি পাইছা এতিয়া চোৱা এতিয়া আমি প্ৰথমে কি কৰিব লাগিব এতিয়া ইয়াত তোমাৰ কিমান আছে কিলোমিটাৰ কিমান আছে আৰু টাইম কিমান আছে আমি হেতু কৈ প্ৰথমে আমি কি উলিয়াম আমি ডিসটেন্সটো উলিয়াই লম বাকি আমাৰ একো দৰকাৰ নাই প্ৰথমে কি উলিয়াম ডিসটেন্সটো উলিয়াম ঠিক আছে একো পঢ়া দৰকাৰ নাই প্ৰথমে ডিসটেন্স উলিওৱা ডিসটেন্স ইকুৱেল টু কৰা সিধা সিধি আনসাৰ এটো কালার ভিজিবল হবে না এটো হ'ব রাইট ওকে সো ডিসটেন্স উলিওৱা ডিসটেন্স কিমান হ'ব নাই বগাই ঠিক আছে আমাৰ এটো হ'ব নেকি নহব নো ওই ওকে ভাই ঠিক আছে সো ডিসটেন্স কি কলে আমাৰ স্পিড ইনটু টাইম স্পিড কিমান আছে স্যার স্পিড আছে 42 স্পিড আছে 42 কিলোমিটাৰ আৰু ইয়াক মিটাৰ সেকেন্ড নিবলে স্যার 5/18 তলত আৰু বুলে স্যার টাইম কিমান 36 কৰিছোৱা কিমান লব কৰিছোৱা কিমান লব কটা কটি কৰা 42 36 2 9 গুণ 18 36 420 কিমান লব 420 মিটাৰ ওকে কটা কটি কৰিবা তোমালোকে একদম সিম্পল কে ওকে সো কিমান লব 420 মিটাৰ হ'ব এতিয়া এই 420 মিটাৰ আমি টোটাল ডিসটেন্সটো উলিয়াই পেলালো ইয়াত আমাৰ কি হুমাই আছে তোমাৰ ট্ৰেইনখনৰ লেন্থ হুমাই আছে প্লেটফৰ্মৰ হুমাই আছে ইয়াত কি হুমাই আছে ইয়াত তোমাৰ ট্ৰেইনো হুমাই আছে ইয়াত তোমাৰ ট্ৰেইনৰ লেন্থটো হুমাই আছে আৰু লগতে তোমাৰ প্লেটফৰ্মো হুমাই আছে প্লেটফৰ্মো ইয়াত হুমাই আছে তাৰ মানে আমাক কি বিচাৰিছে আমাক বিচাৰিছে প্লেটফৰ্মৰ লেন্থ ঠিক আছে ওকে হ'ব আমি কৰিম সো ইয়াত কি হুমাই আছে ট্ৰেইনৰ প্লেটফৰ্মৰ হুমাই আছে আমি কিমান পালো টোটাল কৰি পেলাই 420 মিটাৰ পালো এতিয়া চোৱা এই তলত পঢ়া যে কৈছে যে এটা লৰা যি ৰানিং কৰিছে 6 কিলোমিটাৰ সেম ডাইৰেকশন 6 কিলোমিটাৰ সেম ডাইৰেকশন বুলি কোৱাৰ লগে লগে স্যাৰ আমাৰ কিবা এটা মনত পৰিছে আপুনি আগৰ ক্লাছত কৈছিলে যে সেম ডাইৰেকশনত যদি দুটা অবজেক্ট যদি সেম ডাইৰেকশন যদি মুভমেন্ট কৰি থাকে আৰু তাৰ যদি স্পিড উলিয়াবলৈ হয় সেই স্পিডটো স্যাৰ নরমাল স্পিড নহয় সেইটো স্পিডক স্যার ৰিলেটিভ স্পিড বুলি কোৱা হয় ইয়েস মত পইছে সো এতিয়া আমি ৰিলেটিভ স্পিড উলিয়াব লাগিব কি উলিয়াব লাগিব ৰিলেটিভ স্পিড উলিয়াব লাগিব ওকে এটা কথা হল স্যার যে সেম ডাইৰেকশনত যদি দুটা অবজেক্ট মুভমেন্ট কৰি থাকে ইয়াৰ ৰিলেটিভ স্পিডত যোগ হয় নে বিয়োগ হয় ইয়াৰ ৰিলেটিভ স্পিডত যোগ হয় নে বিয়োগ হয় মোক ক'ব লাগে এতিয়া ইয়াৰ ৰিলেটিভ স্পিড যোগ হ'ব নে বিয়োগ হ'ব কোৱা কিমান আছিল আৰু ইয়াৰ স্পিড আৰু ইয়াৰ ৰিলেটিভ স্পিড কিমান হৈ পৰিব ইয়াৰ ৰিলেটিভ স্পিড কিমান হৈ পৰিব কিমান আছিল আগতে স্যার আগতে আছিল 36 আৰু ওকে 36 কিলোমিটাৰ সৰি নহয় 42 ওকে সো ৰিলেটিভ স্পিড হৈ গল স্যার 6 এটা কিমান ওলাব জলদি কমেন্ট ৰিলেটিভ স্পিড কিমান ওলাব হল নে ৰিলেটিভ কিমান ওলালে 42 পৰা কিমান মাইনাস কৰিব লাগে স্যার মাত্ৰ কিমান 6 কিলোমিটাৰ মাইনাস কৰি দিব লাগে 42 মাইনাস 6 কৰিব লাগে কিমান 12 6 গলে 6 থাকিলে 12 6 গলে 6 থাকিলে ইফালে কিমান হ'ব 1 হৈছে 36 কিলোমিটাৰ ওকে 36 ইনটু 5/18 ইনটু 5/18 ইনটু টাইম কিমান স্যার টাইম 12 সেকেন্ড কৰা কিমান লাভ কিমান ওলাব 18 কাটা 18 গুণ 18 2 থং 36 2 থাকিলে 2 5 গুণ 10 10 12 120 মিটাৰ কি কিমান ওলালে আমাৰ 120 মিটাৰ ওলালে চোৱা মই কলো যে এটো কিহৰ হয় স্যার বলে এটো এটা লৰা এটা যে আহি আছিল সো লৰাটো 6 কিলোমিটাৰ ৰানিংত থাকক নাথাকক কোনো কথা নাই মুঠৰ ওপৰত সেম ডাইৰেকশনৰ ৰিলেটিভ স্পিড হৈ যাব আৰু তাৰ পৰা এটো নেগলিজিবল হ'ব ঠিক আছে কাৰণ ট্ৰেইনখন স্পিড বেছি আছে সো ট্ৰেইনখনে যেতিয়া এৰিট হৈ যাব তো নেগলিজিবল হ'ব আৰু ট্ৰেইনখনে এটা বয় পাৰ কৰা এজোপা গছ পাৰ কৰা এইবিলাক কি হ'ব সব নেগলিজিবল হ'ব এটা বয় পাৰ কৰা এটা ট্ৰেইন পাৰ কৰা মানে কি ট্ৰেইনখনৰ নিজৰ লেন্থটোৱে হ'ব তাৰ মানে কি ট্ৰেইনখনৰ নিজৰ লেন্থটোৱে হ'ব এটো যিহেতু বয়টো পাস কৰাৰ লেন্থ হয় 120 মিটাৰ তাৰ মানে নিজৰ ট্ৰেইনখনৰ নিজৰ লেন্থ হ'ব না লগতে ওন লেন্থ হ'ব না ট্ৰেইনখন ওন লেন্থ হ'ব সো ট্ৰেইনখনৰ ওন লেন্থ বুলি যদি তুমি 120 বুলি যদি মানি লৈছা তেতিয়া হলে আমাক কি লাগে এতিয়া প্লেটফৰ্মৰ লেন্থ লাগে আৰু মই কৈছিলো যে প্লেটফৰ্মৰ ট্ৰেইন দুইটা মিলা 420 হৈ আছে যদি 420 হৈ আছে যদি আমি ট্ৰেইনখনৰ লেন্থ 120 পাই গলো থাকিলেনো কিমান 300 মিটাৰ থাকিলে সো 300 মিটাৰ কি হ'ব 300 মিটাৰ কি হ'ব 300 মিটাৰ স্যার হ'ব আনসার সি অপশন ইজ দা কারেক্ট আনসার প্লেটফর্ম টু লেন্থ হ'ব 300 মিটাৰ ইয়াত কেও শর্টকাট মোক নিবিচাৰিবা
কি হ'ব প্লেটফৰ্ম টু লেন্থ কিমান হ'ব 300 মিটাৰ ইজ দ্য কাৰেক্ট আনসাৰ বুজি পাইছানে বুজি নাপালে নহ'ব একদম ইজি প্ৰশ্ন বুজি পাবই লাগিব ওকে ঠিক আছে 300 মিটাৰ ইজ দ্য কি হ'ব কাৰেক্ট আনসাৰ আমি ৰিলেটিভ স্পীড কৰিব লাগিব সেম ডিৰেকচন যেতিয়া থাকিব ওকে নেক্সট কোৱেশ্চন ট্ৰাই কৰা টাইম দিয়া হৈছে টাইম দিয়া গৈছে টাইম কিমান দিয়া যাব টাইম দিয়া যাব 30 সেকেন্ড 30 সেকেন্ড কৰা পাৰিলা নে হৈ গ'ল কি কি কৈছে এ ট্ৰেইন এইটো নহয় কিবা এইটো ক'ৰ পৰা আহিলে এনে 250 মিটাৰ লং ট্ৰেইন ৰানিং এট দ্য স্পীড অফ 100 কিলোমিটাৰ লং কিমান ট্ৰেইনখনৰ লং কিমান মই এনে প্ৰথমে লিখি দিছো যাতে ইয়াত তোমালোকক ভালকৈ ডিস্টিংগুইশ কৰিব পাৰি 250 মিটাৰ লং ট্ৰেইনখন স্পীড কিমান ট্ৰেইনখনৰ কিমান স্পীড আছে ট্ৰেইনখন আছে 100 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত আছে 100 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত crosses another train দুখন ট্ৰেইন আছে crosses another train running in opposite direction এখন গৈ আছে কিমানত 100 কিলোমিটাৰত গৈ আছে স্যাৰ হিখন আহিছে কিমানত 80 কিলোমিটাৰ স্পীডত আহিছে 80 কিলোমিটাৰ আহিছে in 11 সেকেন্ড what is the length of the other train আচ্ছা কি প্ৰশ্ন এটো প্ৰথমে ক'লে যে এখন ট্ৰেইনৰ এই ট্ৰেইনখনৰ লংটো গম পায় 250 মিটাৰ গম পায় ঠিক আছে তারপর কৈছে যে আৰু হিখনো আহি আছে যাক ক্ৰস কৰিলে এনেকে যাক ক্ৰস কৰাখনৰ কিমান স্পীড 80 কিলোমিটাৰ স্পীড এই ক্ৰস কৰা ট্ৰেইনখনৰ স্পীড 80 কিলোমিটাৰ হৈ আছে ঠিক আছে ওকে এট দা স্পীড অফ 80 কিলোমিটাৰ ইন 11 সেকেন্ড মাত্ৰ টাইম টেকেন কিমান কৰিলে মাত্ৰ 11 সেকেন্ড টাইম ললে ঠিক আছে এতিয়া যদি 11 সেকেন্ডত 100 কিলোমিটাৰ স্পীডত গৈ থকা ট্ৰেইন এখনে 80 কিলোমিটাৰ বিপৰীত দিশত আহি থকা ট্ৰেইন এখনক পাছ কৰিবলৈ মাত্ৰ 11 সেকেন্ড লাগে তেতিয়া হলে হিখন ট্ৰেইনৰ লেন্থ কিমান এতিয়া হলে হিখন ট্ৰেইনৰ লেন্থ কিমান ঠিক আছে সো এখিনি মই মুহাই দিছো কোৱেশ্চনটো প্ৰথম বুজাই দিলো এতিয়া আমি কৰিম সো মই কি লাগে লেন্থ লাগে ডিসটেন্সটো উলিয়াই লোৱা না কি লাগে লেন্থ লাগে ডিসটেন্স উলিয়াই লোৱা ওকে সো ডিসটেন্স উলিওৱা আগত কি লাগিব স্যাৰ দুখন ট্ৰেইনৰ কথা আছে অপোজিট ডাইৰেকশন আৰু মুভমেন্টত আছে ৰিলেটিভ স্পীড লাগিব কি লাগিব ৰিলেটিভ স্পীড প্ৰথম ট্ৰেইনখনৰ স্পীড তুমি যদি x বুলি ধৰা পাছৰ ট্ৰেইনখনৰ কি হ'ব y আৰু স্যাৰ যদি অপোজিট থাকে তেতিয়া সদায় দুইটা স্পীড প্লাস কৰি দিয়া হয় যদি তোমাৰ সেম ডাইৰেকশন থাকে এটা স্পীডৰ পৰাটো মাইনাস কৰি দিয়া হয় আৰু ৰিলেটিভ স্পীড গম পালানে যদি বিপৰীত দিশত হয় প্লাস সেম ডাইৰেকশনত মাইনাস এটো তোমাৰ অপোজিট ডাইৰেকশন মানে বিপৰীত ডাইৰেকশন আছে সো ইয়াক কি কৰা হল ইয়াক আমি প্লাস কৰি দিয়া হল সো x + y তাৰ ৰিলেটিভ স্পীড হয়নে সো ৰিলেটিভ স্পীডৰ লগত আমি যদি টাইম ইনটু কৰি দিও যদি আমি টাইম টু ইনটু কৰি এই f টু কিলা টাইম মতে হৈছে ন ওকে যদি আমি টাইম ইনটু কৰি দিও কি পাম আমি কি পাম ক্ৰস কৰিবলৈ কিমান লাগিছিল হয়নে ওকে হেতু হৈ যাব সো এতিয়া আমি কি বলো ৰিলেটিভ স্পীড উলিয়াব লাগিব ৰিলেটিভ স্পীড যেটো যোগ কৰিব লাগিব প্ৰথম খনৰ ৰিলেটিভ স্পীড আছিল 100 প্ৰথম খনৰ ৰিলেটিভ স্পীড কিমান 100 আৰু সেকেন্ড খনৰ ৰিলেটিভ স্পীড কিমান হৈ গল স্যাৰ হিখন হ'ব 80 সো ৰিলেটিভ স্পীড হ'ব তোমাৰ 180 মই সৰু ল'ৰা-ছোৱালীক নাম পঢ়ুৱা সেইকাৰণে মই সব লিখি নাথাকো ঠিক আছে ডাইৰেক্ট কৈছো যে 180 ওকে 180 ইনটু ইয়াক আমি 5/10 কৰিব লাগিব না কৰিব লাগিব ইনটু কিমান টাইম স্যাৰ 11 সেকেন্ড কিমান টাইম স্যাৰ 11 সেকেন্ড কি ওলাব আনসাৰ কত কৰা 18 * 18 হৈ গল তোমাৰ 5 * 50 5 * 5 5 কিমান হ'ব তোমাৰ 550 মিটাৰ ঠিক আছে না ইয়াৰ তোমাৰ আনসাৰ কিমান ল'ব 550 মিটাৰ ইয়াৰ কি ওলাব আনসাৰ ওলাব ওকে এতিয়া চোৱা এই 550 মিটাৰ যে আমি পালো এতিয়া এটো কি আনসাৰ নেকি এতিয়া এইটো আনসাৰ নেকি এটা তোমাৰ গুৰি টোটালটো হুমাই আছে হয়নে সো ট্ৰেইনে ক্ৰস কৰা লেন্থটো হুমাই আছে তাৰ মানে এখন ট্ৰেইনে এখন গল এখন ট্ৰেইনে এখন গুচি গলে ফলে সো দুইখন ট্ৰেইনৰ লেন্থটো ইয়াত হুমাই আছে নে দুইখন ট্ৰেইনৰ লেন্থ হুমাই আছে কাৰণ কি এখন ট্ৰেইন আহিলে ইখন ট্ৰেইনে ক্ৰস কৰিলে 11 সেকেন্ডত সো আমি দুইটা যেটা ৰিলেটিভ স্পীড কৰি পেলা আমি যেতিয়া আমি লেন্থটো উলিয়াই পেলালো লেন্থৰ স্পীডৰ ডিসটেন্সৰ যেটো ফৰ্মুলা এপ্লাই কৰি আমি লেন্থটো উলিয়াই পেলালো সো আমি পাই গলো যে দুখন ট্ৰেইনৰ লেন্থটো পাই গলো আমি একেলগে আমি দুখন ট্ৰেইনৰ লেন্থ পাই গলো এতিয়া আমাকটো ফাৰ্স্ট খনৰ লাগে ওকে এতিয়া আমাক দুখনৰ বেলেগ কৰিব লাগে সো দুখন যদি বেলেগ কৰিব লাগে এখনৰ লেন্থটো দিয়া আছে ফাৰ্স্ট খনৰ 250 মিটাৰ লং এখন যদি 250 মিটাৰ লং বুলি দিয়া আছে ভাইবলে কি আছে এখনৰ স্পীড এখনৰ লেন্থ 250 তাৰ মানে ইয়াত এখনৰ লেন্থ তুমি মাইনাস কৰা না 250 কিমান থাকিব 550 বা 250 গলে কিমান থাকিব 300 মিটাৰ কি হ'ব 300 মিটাৰ আনসাৰ আছে নে আছে চাচোন কি হ'ব 300 মিটাৰ ইজ দা কারেক্ট আনসার ঠিক আছে সো ভাবি দিয়া
তোমাৰ একে লাইনতে ইয়াৰ আনসাৰ ওলাব খালি প্ৰশ্ন দেখাত তুমি এনেকুৱা ভয় খাবা নহয় ইমান টান যেন লাগিব শৰ্টকাট ইয়াত কেও নাই ঠিক আছে এটো বুজি পালা ওকে নেক্সট কোৱেশ্চন Two trains are running at 55 km and 35 km. Train 1 speed kiman 55. Train 1 number train khono speed 55 speed. Okay? 55 speed. Second train 2 khono speed kiman 35 speed. 35 km ebilak likhilo mon dekhaisu tomak 35 speed. ঠিক আছে আৰু কি কৰে এটা মানুহক পাস কৰে এটা মানুহক পাস কৰে এটা কি কৰে এটা মানুহক পাস কৰে সিটিং ইন দা স্লোৱাৰ ট্ৰেইন আচ্ছা মান দুখন ট্ৰেইন আছে সিটিং ইন দা স্লোৱাৰ ট্ৰেইন ইন 36 সেকেন্ড এই মানুহজন কি কৰিছে তামান দুখন ট্ৰেইন আছে এখন ট্ৰেইন ফাস্ট চলি আছে আৰু এখন ট্ৰেইন স্লো চলি আছে কৈছে যে ফাস্ট ট্ৰেইনখনৰ স্পীড কিমান 55 কিলোমিটাৰ স্লো খনৰ 35 কিলোমিটাৰ ৰেসপেক্টিভলি আৰু এটা মানুহ বুলে 36 সেকেন্ডৰ আৰু এটা মানুহ বুলে যিখন স্লোৱাৰ ট্ৰেইন সেইখনত বহি আছে ঠিক আছে আৰু সেই মানুহটোক পাস কৰিবৰ কাৰণে বুলে ফাৰ্স্ট ট্ৰেইনখনক 36 সেকেন্ড লাগে 36 সেকেন্ড লাগে ওকে 36 কি লাগে সেকেন্ড লাগে ওকে এটা কথা হল এই মানুহটোৰ নিজৰ ফালৰ পৰাটো মুভমেন্ট নাই ভালকে চোৱা নিজৰ ফালৰ পৰাটো মানুহটোৰ মুভমেন্ট নাই কিন্তু মানুহটো যিখন ট্ৰেইনত বহি আছে মানুহটো কিন্তু যিখন ট্ৰেইনত বহি আছে সেই ট্ৰেইনখনৰটো মুভমেন্ট আছে কিমান আছে সেইখনটো তোমাৰ 35 কিলোমিটাৰ চলি আছে হয়নে সো মানুহটোৰ মুভমেন্ট আমি 35 কিলোমিটাৰ ধৰিব লাগিব নে নালাগিব ভাবা ভাবা নৰ্মালি চাব গলে মানুহটো বহি আছে সো তাৰ কোন ধৰণৰ স্পীড নাই কিন্তু য'ত বহি আছে সেই গুটেই বস্তুটো চলি আছে সেই ট্ৰেইনখনৰটো মুভমেন্ট আছে ভালকে চোৱা সেই ট্ৰেইনখনৰ মুভমেন্ট আছে না সেই ট্ৰেইনখনৰটো মুভমেন্ট আছে সো তেতিয়া হলে আমি এটো কেনেকৈ উলিয়াব লাগিব এটা আমি ৰিলেটিভ স্পীড লাগিব না স্যাৰ লাগিব কিয় লাগিব কাৰণ দুখন ট্ৰেইন একেফালে গৈ আছে ৰানিং respectively passes a man sitting in the slower train এখন স্লোৱাৰ খনত থকা মানুহটো কি কৈছে পাস কৰি থৈ গুছি গৈছে আৰু পাস কৰি থৈ গুছি গলে কি হ'ব যদি আমি কৈছিলো যে যদি তোমাৰ এটো কি হয় চোৱা এটো কি হৈছিল যে এটো অপোজিট ডিৰেকচনত আমি কি কৈছিলো স্পীডটো প্লাস কৰিছিলো অপোজিট ডিৰেকচনত আমি স্পীডটো প্লাস কৰিছিলো এতিয়া এটো কি আছে তোমাৰ সেম ডিৰেকচন আছে আৰু সেম ডিৰেকচনৰ স্পীড কি হ'ব সদায় মাইনাস হ'ব সেম ডিৰেকচনৰ স্পীড কি হ'ব মাইনাস হ'ব সো প্ৰথমটো আমি কি কৰিব লাগিব পাছৰটো মাইনাস কৰিব লাগিব সো ৰিলেটিভ স্পীড ইয়াত কিমান ওলাব 55 ৰ পৰা 55 minus 36 কিমান ওলাব 55 minus 36 কৰিলে কিমান ওলাব কোৱা 55 minus 36 20 কিলোমিটাৰ ওলাব 36 কো পাইলে টাইম 36 35 কিলোমিটাৰ 20 হনে 20 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত দুখন ট্ৰেইন আমি কি উলিয়ালো ৰিলেটিভ স্পীড উলিয়ালো কি আমি ৰিলেটিভ স্পীড উলিয়ালো এতিয়া কথা হল যে আমি 20 লগত 5/18 কৰি পেলাই 36 কৰি দিম হইব স্যাৰ হ'ব নে হ'ব কি কৰিব লাগিব 20 into 5/18 টাইম কিমান স্যাৰ 36 কিমান লব 18 2 20 40 কিমান লব 200 মিটাৰ ওলাব ঠিক আছে এটা তোমাৰ কিমান লব আনসাৰ 200 মিটাৰ ওলাব এই 200 মিটাৰটো কি হয় কোৱা এই 200 মিটাৰটো নেকি আমাৰ আনসাৰ यस স্যাৰ 200 মিটাৰটো আনসাৰ কিয় তোমাৰ লেন্থত কি হ'ব তোমাৰ মানুহটো ক্ৰস কৰা মানে কি মই কৈছো যে মানুহটো ক্ৰস কৰা মানে ট্ৰেইনখনে নিজৰ লেন্থ ক্ৰস কৰা হয়নে সো মানুহটো ক্ৰস কৰা মানে কি হ'ব ট্ৰেইনখনে নিজৰ লেন্থ ক্ৰস কৰা ওকে সো আমি মানুহটোৰ স্পীড ধৰিব লাগিব নে মানুহটোৰ স্পীড ধৰিব লাগিব সেইকাৰণে মানুহটোৰ স্পীডক আমি 35 টো লৈ ললো ওকে সো সেকেন্ডখন ট্ৰেইন আমাৰ দৰকাৰ নাছিলে সো আমি কি ল'ব লগিয়া হ'ল আমাৰ কি ল'ব হ'ল 30 সেকেন্ড টো আৰু ইয়াত তোমাৰ 35 কিলোমিটাৰ আমি মানুহটোৰ স্পীড বুলি ধৰি ললো মানে মানুহটোৰ স্পীড বুলি আমি কি কৰিলে ধৰি ললো সো আমি কি পালো যে 200 মিটাৰ পালো ওকে আৰু কৈছে যে ফাস্টাৰ ট্ৰেইনখনৰ লেন্থ কিমান আৰে তো ক্ৰস কৰিছে কোনে পাস কৰিছে কোনে তো টু ট্ৰেইনাৰ ৰানিং ঠিক আছে কিন্তু এৰ সিটিং দা স্লোৱাৰ ট্ৰেইন ওকে সো স্লোৱাৰ ট্ৰেইনখনক পাৰ কৰি নিয়া মানে তো মানুহটোক পাৰ কৰি নিয়া হয় নহয় কাৰণ স্লোৱাৰ ট্ৰেইনখন আমাক দৰকাৰ নাই মানুহটো লাগে ওকে সো পাস কৰিছে কোনে সেই ট্ৰেইনখনক পাস কৰি আহিলে কোনে সো মানে ফাস্টাৰ ট্ৰেইনখনে কৰি আহিছে সো এইটো কাৰ ওলালে ফাস্টাৰ ট্ৰেইনখনৰ ওলালে ভাবিবা আনসাৰ ওলাই যাব সো ফাস্টাৰ ট্ৰেইনখনৰ এইটো কি ওলালে লেন্থ ওলালে ফাস্টাৰ ট্ৰেইনছ লেন্থ ওলালে ঠিক আছে কিমান হ'ব লেন্থটো 200 মিটাৰ ইজ দা কাৰেক্ট আনসাৰ সো অপশন সি ইজ দা কাৰেক্ট আনসাৰ ঠিক আছে সো আজিলে আমি এখিতে শেষ কৰিছো আজি ৰাতিলে 8টাৰ পৰা 10টা লৈকে আমাৰ টেষ্ট হ'ব অনলাইন লাইভ টেষ্ট হ'ব সকলোৱে জয়েন কৰিব নিজকে টেষ্ট কৰিব ঠিক আছে 50 ৰ পৰা 60টা প্ৰশ্ন থাকিব টাইম 2 ঘণ্টা মান দিয়া হ'ব প্ৰতিটো কোৱেশ্চনত 1 ৰ পৰা 1.5 মাৰ্ক থকা হ'ব
ৰখা হ'ব সো সকলোৱে কমেন্টত আনসাৰসমূহ দি পেলাই নিজকে টেষ্ট কৰিব যে আপোনালোকে কিমান পাইছে কিমান নাই পৰা আৰু মক টেষ্টসমূহৰ কাৰণে আৰু জিকে আটাইবিলাক সমাজ বিজ্ঞান এনেকে কম্পিউটাৰ আদি আটাইবোৰ সাবজেক্টৰ ভিডিঅ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যদি আমাৰ কোৰ্সটো ল'ব খোজে বিদ্যা কোচিং কিতাপৰ এপটো ডাউনলোড কৰি 169 रुपीस খৰচ কৰক আৰু পিডিএফৰ সৈতে এনজয় কৰক জয় অসম